নমস্কাৰ, স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আমাৰ যি ৫,৫৫০টা LP, UP শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া বৰ্তমান চলি আছে, তাৰ আপোনালোকৰ মেধা তালিকা প্ৰস্তুত কৰিবলৈ যাওঁতে আপোনালোকৰ নম্বৰ কাট অফ কিমান যাব বা কেনেকৈ আপোনালোকৰ নাম্বাৰসমূহ কেলকুলেশ্যন কৰি উলিয়াব, আপোনালোকে কিমান নম্বৰ পাইছে। আপোনালোকৰ ওচৰত যিহেতু আপোনালোকৰ নম্বৰসমূহ বৰ্তমান উপলব্ধ হৈ আছে, গতিকে আপোনালোকে কেনেদৰে আপোনালোকৰ নম্বৰসমূহ কেলকুলেশ্যন কৰি উলিয়াব তাৰ ওপৰতে ভিডিঅ'টো লৈ আহিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়াহে বুজি পাব আপোনালোকে আপোনালোকৰ নম্বৰসমূহ কিদৰে কেলকুলেশ্যন কৰিব। তেতিয়া আপোনালোকে এটা কাট অফৰ সমীক্ষা গম পাব যে মই ইমান পালেই পোৱাৰ চান্স এটা আছে। গতিকে ব'লকচোন তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখন হৈছে আমাৰ যি LP শিক্ষক পদৰ নাম্বাৰ কেলকুলেশ্যন কৰি উলিয়াইছোঁ। এইখন আপোনালোকে হয়তো বুজি পোৱা নাই, মই বুজাই দিছোঁ কেনেকৈ আমি নাম্বাৰসমূহ কেলকুলেশ্যন কৰিছোঁ। এইটো পদ্ধতিতে আপোনালোকৰ নাম্বাৰসমূহ কেলকুলেশ্যন হ'ব। আপোনালোকৰ যদি নাম্বাৰসমূহ কেলকুলেশ্যন কৰিব জনা নাই, এইদৰে কৰিব। আমাৰ এয়া হৈছে LP শিক্ষকৰ বাবে আপোনালোকে দেখিছে LP আৰু মাৰ্ক অবটেইন কিমান নম্বৰ লাভ কৰিব, লগতে আমাৰ পাৰ্চেণ্টেজ আৰু এইখিনি পাৰ্চেণ্টেজটো আমি কেনেকৈ উলিয়াইছোঁ সেইটো। গতিকে আপোনালোকৰ যিহেতু আমাৰ হায়াৰ ছেকেণ্ডেৰীত অকল এইচএছৰ আমাৰ যি হায়াৰ ছেকেণ্ডাৰী মাৰ্কহে যোগ কৰা হয় LP শিক্ষক পদৰ বাবে, সেইকাৰণে আমি ইয়াত হায়াৰ ছেকেণ্ডাৰী ধৰি দিছোঁ। হায়াৰ ছেকেণ্ডাৰী আপোনালোকৰ 5% যিহেতু 5% মাৰ্ক লোৱা হ'ব। ধৰি ল'লোঁ আপোনালোকৰ 500 নম্বৰৰ ভিতৰত 300 নম্বৰ এজনে পাইছে, 300 নম্বৰ পাইছে। এইটো ঠিক তেনেদৰেই ধৰি দিছোঁ আমি, এইটো 500ৰ ভিতৰত 300 পাইছে আৰু সেই কেণ্ডিডেটজনৰ পাৰ্চেণ্টেজ হিচাপত আপোনালোকৰ 500ৰ ভিতৰত যদি 300 পায়, তেনেহ'লে তেখেতৰ পাৰ্চেণ্টেজ হ'ব আপোনাৰ 60%। 60% তেখেতৰ পাৰ্চেণ্টেজ হ'ব। এতিয়া তেখেতৰ আমাৰ যি 5% ল'ব, ক'ৰ পৰা ল'ব? আমাৰ 5%টো ল'ব আমাৰ যি 60% হৈছিলে। আমি 300 নম্বৰ পাইছিলোঁ, 300 আমাৰ 500 আমাৰ 300 যিহেতু 60% হৈছে হায়াৰ ছেকেণ্ডাৰীত, 60% হওঁতে এই 60%ৰ পৰা 5% ল'ব আৰু এই 5%টো কেনেকৈ উলিয়াব আপোনালোকক মই ইয়াত দেখুৱাই দিছোঁ। চাওক, আমাৰ 60%ৰ লগত আমাৰ 5%টো হৰণ কৰি দিব, তেতিয়া আমাৰ কিমান হয়? 3%। আমাৰ 60%ৰ 5% হৈ গৈ 3%। এইটো আপোনালোকে দেখিছে, 60%ৰ 5% হৈ গৈ 3%। ঠিক তেনেদৰে আমাৰ যি প্ৰফেশ্যনেল কোৱালিফিকেশ্যন DLED হওক বা আপোনালোকৰ বেলেগ আপোনালোকৰ BLED DLED যি আছে, তাৰ পৰা আপোনালোকৰ 2000 নম্বৰ ভিতৰত এজনে পাইছে 1400 নম্বৰ পাইছে। আমাৰ যিহেতু 2000 থাকে নাম্বাৰ টোটেল মাৰ্ক অবটেইন, তেওঁ কিমান পাইছে? 1400 পাইছে। তেখেতৰ পাৰ্চেণ্টেজত তেওঁ কিমান হৈছেগৈ? 70%, 70% তেখেতে পাইছে DLED বা BEDত। তেখেতৰ এতিয়া এই 5%হে যিহেতু লোৱা হ'ব, আমাৰ যি প্ৰফেশ্যনেল কোৱালিফিকেশ্যন DLED হওক বা BLED হওক, তাৰ পৰা যিহেতু 5% লোৱা হ'ব, তেনেহ'লে আমাৰ 70ৰ পৰা 5% লোৱা হ'ব। আমাৰ যি এই 70% আছে, তাৰ পৰা 5% লোৱা হ'ব। 70ৰ 5% হয়গৈ, আপোনালোকে দেখিছে ইয়াত আমি কেলকুলেশ্যন কৰি দিছোঁ। 70ৰ 5% হয়গৈ আপোনাৰ 3.5। 70ৰ 5% হৈ গৈ 3.5। ঠিক তেনেদৰে আমাৰ CTET বা আমাৰ যি আছাম টেট, তাৰ পৰা আপোনালোকৰ কিমান লোৱা হ'ব? 85% লোৱা হ'ব। এয়া দেখিছে 85% লোৱা হ'ব আমাৰ CTET বা টেটৰ পৰা। আমি ধৰি দিছোঁ আপোনালোকৰ 150 নম্বৰৰ পৰা এজনে পাইছে 96। তেখেতৰ পাৰ্চেণ্টেজ কিমান হ'ব? তেখেতে যদি 96 পাইছে, তেনেহ'লে তেখেতৰ পাৰ্চেণ্টেজ হ'ব 64। এতিয়া এই 64ৰ 85% কিমান হয়গৈ? আপোনালোকে দেখিছে এয়া 64ৰ 5% হয়গৈ আমাৰ 85ৰ 5% হয়গৈ, তাৰমানে 64%ৰ আমাৰ 85% হয়গৈ আমাৰ, আপোনালোকে দেখিছে 54.4। 5% আমাৰ 85% হয়গৈ 64%ৰ। এতিয়া আমাৰ আৰু যিহেতু আপোনালোকক NCC বা আপোনালোকৰ নেশ্যনেল স্পৰ্টছ চাৰ্টিফিকেট, তেনেকুৱা আৰ্টছ কালচাৰৰ তেনেকুৱা যদি চাৰ্টিফিকেট আছে, তেনেহ'লে আপোনালোকে 5 নম্বৰ যিহেতু লাভ কৰিব, আমি 5 নম্বৰটো ধৰি দিছোঁ। আৰু টোটেল নাম্বাৰটো হৈ গৈ আপোনালোকৰ, আমি যদি এই গোটেইখিনিৰে নাম্বাৰখিনি যোগ কৰোঁ, আপোনালোকে এফালৰ পৰা যোগ কৰি যাব। এইটো আমাৰ 3% লগতে 3.5%, আমাৰ 54.4% আৰু এই 5টো আমি যদি যোগ কৰি দিওঁ, তেনেহ'লে তেখেতৰ পাৰ্চেণ্টেজ হয়গৈ
65.9 হয়গৈ তেখেতৰ টোটেল পাৰ্চেণ্টেজ হয়গৈ 65.9 এয়া কিহৰ পৰা ভিতৰত হৈছে আমাৰ যি 100ৰ পৰা তেখেতৰ 100% পৰা তেখেতৰ পাৰ্চেণ্টেজ হৈছেগৈ 65.9 পাৰ্চেণ্টেজ গতিকে আপোনালোকে এনেধৰণে আপোনালোকৰ কেলকুলেশ্যন কৰিব লাগিব ঠিক আমি ইউ পিৰ ক্ষেত্ৰতো আপোনালোকক ধৰি দিছোঁ ইউ পিৰ ক্ষেত্ৰত কেনেকৈ ধৰিব লাগিব এইখন আমাৰ ইউ পিৰ লিষ্ট হয় আমাৰ যি আপাৰ প্ৰাইমেৰী হয় সেইখনৰ লিষ্ট হয় আপোনালোকে ইয়াৰো কেনেদৰে ধৰিব আপাৰ প্ৰাইমেৰী হয় এখন আপোনালোকক এইচ আমাৰ হায়াৰ ছেকেণ্ডাৰী যিখন তাৰ পৰা যিহেতু 5% লোৱা হ'ব তেখেতে 500 নম্বৰৰ ভিতৰত তেখেতে পাইছিলে 280 নম্বৰ পাইছিলে তেখেতৰ হায়াৰ ছেকেণ্ডাৰী পাৰ্চেণ্টেজ হৈছে আপোনাৰ 56% আৰু 56%ৰ আপোনাৰ 5% হৈ গৈ 2.8 হৈ গৈ তেখেতৰ পাৰ্চেণ্টেজ আমাৰ 56ৰ পাৰ্চেণ্টেজ 5% হৈ গৈ 2.8% ঠিক তেনেদৰে আপোনালোকে গ্ৰেজুৱেশ্যনৰ পৰা যিহেতু 5% লোৱা হ'ব ইয়াৰ গ্ৰেজুৱেশ্যনৰ পৰা আমাৰ ডিগ্ৰীৰ পৰা তেখেত আমাৰ ডিগ্ৰীৰ চবৰে নম্বৰবিলাক বেলেগ বেলেগ হয় আপোনালোকৰ মেজৰ ছাবজেক্টটোৱে ধৰিব যদি আপোনালোকৰ মেজৰ আছে আপোনালোকৰ কিছুমানৰ 1200 থাকে কিছুমানৰ 1500 থাকে আৰু কিছুমানৰ 2000 থাকে তেনেকৈ আপোনালোকৰ মাৰ্ক অপটেইনটো বেলেগ বেলেগ হ'ব আমি ইয়াত 2000 নম্বৰৰ পৰা ধৰি দিছোঁ আৰু তেখেতৰ গ্ৰেজুৱেশ্যনৰ পাৰ্চেণ্টেজ হয় 75% আৰু 75%ৰ 5% হয়গৈ আপোনাৰ 3.75 হয়গৈ আৰু ঠিক তেনেকৈ আমাৰ বি এড হওক ডি এল এড হওক বি এল এড হওক আপোনালোকৰ যি প্ৰফেশ্যনেল কোৱালিফিকেশ্যন হয় তাৰ পৰা তেখেতে নাম্বাৰ লাভ কৰিছে 2000 ভিতৰত 1600 নম্বৰ লাভ কৰিছে তেখেতৰ পাৰ্চেণ্টেজত যদি আমি চাবলৈ যাওঁ তেখেতৰ পাৰ্চেণ্টেজ হৈছে 80% আৰু 80%ৰ আপোনাৰ 5% হয়গৈ 80%ৰ 5% হয়গৈ আপোনাৰ 4 হয়গৈ আমাৰ 80%ৰ 5% হয়গৈ আমাৰ 4 ঠিক তেনেকৈ আমাৰ চি টেট বা আমাৰ আছাম টেট যি তাৰ পৰা 80% লোৱা হ'ব আমাৰ এল পিৰ ক্ষেত্ৰত 85 লোৱা হৈছিলে কিন্তু আমাৰ ইউ পিৰ ক্ষেত্ৰত 80% লোৱা হ'ব ঠিক তেনেদৰে আমি ধৰি দিছোঁ আমাৰ 150ৰ ভিতৰত এজনে পালে 90 নম্বৰ পাইছে তেখেতৰ পাৰ্চেণ্টেজত তেখেতৰ নাম্বাৰটো হৈছেগৈ 60% আৰু 60ৰ আপোনাৰ 60ৰ আমাৰ 80% কিমান হয়গৈ 48 হয়গৈ 60ৰ আপোনাৰ 80% আৰু আমাৰ যিহেতু NCC চাৰ্টিফিকেট বা স্পৰ্ট কালচাৰ তেনেকুৱা চাৰ্টিফিকেট যদি থাকিলে 5 নম্বৰ পায় তেনে 5 নম্বৰটো আমি ধৰি দিছোঁ আৰু এই গোটেইখিনি যদি কেলকুলেশ্যন কৰা হয় গোটেইখিনি কেলকুলেশ্যন কৰিলে আপোনালোকৰ নাম্বাৰ হয়গৈ 63.55 আপোনালোকৰ টোটেল পাৰ্চেণ্টেজটো হয়গৈ ইমান আপোনালোকৰ 100ৰ ভিতৰত আপোনালোকৰ টোটেল পাৰ্চেণ্টেজটো হয়গৈ এনেকুৱা আমাৰ আগতে কি হৈছিলে আমাৰ যি এইবাৰ এইটো নতুনকৈ নিয়ম প্ৰযোজ্য হৈছে গতিকে আগৰখিনিৰ ক্ষেত্ৰত আপোনালোকৰ হায়াৰ ছেকেণ্ডাৰী পাৰ্চেণ্টেজ লগতে আমাৰ ডি এল এড বি এডৰ পাৰ্চেণ্টেজ লগতে আমাৰ টেটৰ পাৰ্চেণ্টেজ সকলোখিনি সমানকৈ যোগ কৰি দিয়া হয় তেওঁলোকৰ যিমান পাৰ্চেণ্টেজ আছে গোটেইখিনি যোগ কৰি দিয়া হয় আৰু যোগ কৰি যোনজনৰ পাৰ্চেণ্টেজটো ভাল হয়গৈ তেখেতেই কোৱালিফাইড হয় আমাৰ তেখেতৰে মেৰিট লিষ্টত নাম আহে কিন্তু এইবাৰ তেনেকুৱা নহয় এইবাৰ টেটৰ ক্ষেত্ৰত আমাৰ যি আছাম টেটেই হওক বা চি টেটেই হওক তাৰ সেইখিনি কেণ্ডিডেটক অগ্ৰাধিকাৰ দিয়া হৈছে গতিকে আমাৰ হায়াৰ ছেকেণ্ডাৰীৰ পৰা 5 নম্বৰ 5% ঠিক তেনেকৈ গ্ৰেজুৱেশ্যনৰ পৰা 5%হে লোৱা হৈছে এইটো এটা খুব ভাল ছিষ্টেম বুলি ক'ব লাগিব গতিকে আগতে আমাৰ কি হয় আমাৰ আগৰখিনিৰ ক্ষেত্ৰত কি হয় 83 পোৱাজনে আমাৰ যোনজনে 83 পাই আপোনালোকে টেট পাছ কৰিছে তেওঁলোকে চাকৰি পায় কিন্তু 120 পায়ো তেখেতে চাকৰি নাপায় কিয় হয় তেখেতৰ হায়াৰ ছেকেণ্ডাৰী নম্বৰটো কম বা ডি এল এড বি এডৰ নাম্বাৰটো কম কাৰণে তেখেতে ইয়াত নাপায় এইবাৰ যিহেতু টেটৰ নাম্বাৰটোক আপোনালোকৰ প্ৰিফাৰেঞ্চ দিয়া হৈছে আপোনালোকৰ অগ্ৰাধিকাৰ দিয়া হৈছে গতিকে আপোনালোকৰ নাম্বাৰসমূহ এইদৰে কেলকুলেশ্যন কৰা হ'ব আপোনালোকে যদি ইয়াৰ নাম্বাৰসমূহ কেলকুলেশ্যন কৰোঁতে কিবা বুজি পোৱা নাই তেনেহ'লে কমেণ্ট কৰি জনাব মই ভালদৰে বুজাবলৈ আপোনালোকক চেষ্টা কৰিম আপোনালোকে বুজি পাব লাগে গতিকে যোনসকলে বুজি পোৱা নাই সেইসকলে কমেণ্ট কৰিব মই নেক্সট ভিডিঅ'ত আপোনালোকক ভালদৰে কেনেদৰে আপোনালোকক কৰিছোঁ ভালকৈ বুজাবলৈ চেষ্টা কৰিম আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে আছিলে ধন্যবাদ যদি ভিডিঅ'টো চাই কিবা ভাল লাগিলে বা উপকৃত হ'লো বুলি ভাবিছে তেনেহ'লে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজলৈ শ্বেয়াৰ কৰি দিব গতিকে আজিলৈ আহিছোঁ ধন্যবাদ